সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু বৰ্তমান চৰকাৰৰ মুখ্যমন্ত্ৰীৰ দুটামান কথাৰ বিষয়ত আমাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব বিচাৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে আজিৰ পৰা দুদিনমান আগত ক'লে 2021 চনলৈকে অসমত সকলো নিযুক্তিৰ ক্ষেত্ৰত দুৰ্নীতি হৈছিল। তেখেতসকলে 15,000 কোটি টকাৰ এটা দুৰ্নীতিৰ চিণ্ডিকেট ভাঙিছে আৰু 2021লৈকে অতি কমেও 10-15 লাখকৈ টকা লৈ নিয়োগ প্ৰশাসনত নিযুক্তি হৈছিল। ইয়াৰ যোগেৰে তেখেতে মন্ত্ৰী থকা অৱস্থাতে 2002 চনৰ পৰা তেখেতে মন্ত্ৰী, এইখিনি সময়ত দুৰ্নীতি হৈছে বুলি কৈছে আৰু দুৰ্নীতি কেবিনেটত তেখেতে নীৰৱে দুৰ্নীতি যদি হৈছিল সেই দুৰ্নীতি তেখেতে সহ্য কৰিছে। আৰু দ্বিতীয়তে কংগ্ৰেছক বাৰু বদনাম কৰিবলৈ সেই কথা কয় বুলি মই ধৰি ল'ম, কাৰণ কংগ্ৰেছৰ সময়ত যে দুৰ্নীতি হৈছিল সেই কথাটো তেওঁ প্ৰমাণ কৰি বহুতকে শাস্তি দিব লাগে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ক'বৰ দৰে কংগ্ৰেছীবিলাকক 6 মাহৰ ভিতৰত শাসনলৈ আহিলে জেলত দিম, কিন্তু কংগ্ৰেছৰ কোনো মানুহক তেওঁলোকে জেলত নিদিয়ে, বৰঞ্চ তেওঁলোকৰ দললৈ লৈ গৈ থাকে সদায়ে। আৰু তাৰ শেহতীয়া উদাহৰণ বহুত আছে। যদি আৰম্ভণি কৰিব লাগে অসমত, বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে সেই কাম কিজানি আৰম্ভ কৰিছিল। তেওঁৰ যিখন 2015 চনৰ জুলাই মাহত দিল্লীৰ পাৰ্লিয়ামেণ্ট হাউচত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু অন্যান্যসকলে যেতিয়া চেগা অফ স্কেমছ বুলি এখন পুস্তিকা প্ৰকাশ কৰিছিল। যে কি নহওক, 2016 চনত অসমৰ ৰাইজে বিজেপিক আদৰণি জনাইছিল আৰু 2016 চনৰ পৰাই বিজেপি চৰকাৰ আছে। বিজেপি থকাৰ সময়ত তেখেতে 21 চনলৈকে দুৰ্নীতি যোগেৰে চাকৰি অসমত দিয়া হয় বুলি কৈ সৰ্বানন্দ সোণোৱালৰ সময়ৰ সকলোবিলাক এপইণ্টমেণ্ট দুৰ্নীতিৰ মাজেৰে হৈছিল বুলি স্বীকাৰ কৰিছে, স্বীকৃতি দিছে। এতিয়া যদি সেই তেনেকুৱাই কথা, তেতিয়াহ'লে সেই দুৰ্নীতিপৰায়ণ বিষয়াসকলক, যিসকলে তেওঁ প্ৰমাণ সহকাৰে নিশ্চয় ক'ব লাগিব, কাৰণ তেওঁ বাৰেপতি কয় মুখ্যমন্ত্ৰীয়ে কেতিয়াও মিছা কথা নকয়, তেতিয়াহ'লে তাৰ ওপৰত কি ব্যৱস্থা লৈছে জানিব বিচাৰোঁ। যি সময়ত 500 টকা কোনোবা দালালে ল'লে তেওঁলোকক CM ভিজিলেন্সৰ মানুহে আহি পেলাই জেললৈ পঠাই শাস্তি দিয়ে। সেইখিনি সময়ত 15 লাখ টকাকৈ ঘোচ দি যদি কোনোবাই চাকৰি লৈছে, সেই ঘোচ দিয়াসকল, ঘোচ লোৱাসকলৰ বিৰুদ্ধে কিয় FIR ৰুজু কৰা নাই, কিয় তেওঁলোকৰ ওপৰত শাস্তি দিয়া নাই? তথাপিতো মুখ্যমন্ত্ৰীৰ কথাখিনি যিহেতু মিছা বুলি মই কেতিয়াও নকওঁ, মই ভাবি লৈছোঁ যে কথাখিনি সঁচা। আৰু সেই গতিকে মই ক'বলৈ গ'লে 2019 চনত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত যি সময়ত নৱ কুমাৰ দলে মন্ত্ৰী আছিল, এতিয়া বিধায়ক আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী সেই সময়ৰ মন্ত্ৰী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সেইখিনি সময়ত পঞ্চায়ত বিভাগত বহুত নিযুক্তি কেলেংকাৰী হৈছিল বুলি বিধানসভাৰ মজিয়াতো এই কথা আহিছিল। চৰকাৰে তদন্ত ঘোষণা কৰিছিল, কিন্তু তাৰপিছত কি হ'ল আমি গম নাপাওঁ। সেই গতিকে দুৰ্নীতিৰ লগত মুখ্যমন্ত্ৰীৰ সনাপিটিকা স্পষ্ট হৈ আছে। ঠিক তেনেকৈ অন্য এটা কেলেংকাৰী ছেপ্টেম্বৰ মাহত আহিছিল, অসম পুলিচৰ যিটো ছাব ইন্সপেক্টৰ নিযুক্তি কেলেংকাৰী। এইটো বিষয়ত দুজনমানক জেলত দিয়া হ'ল। বঙাইগাঁৱত সেই সময়ৰ বিজেপি দলৰ শাসনস্থ দলৰ ঘনিষ্ঠ মন্ত্ৰী বিধায়কৰ খুব ঘনিষ্ঠসকলৰ ইয়াত জড়িত বুলি কথাটো ওলাইছিল আৰু 597টা SI ৰিক্ৰুইটমেণ্ট কেঞ্চেল কৰা হৈছিল। কিন্তু ইয়াৰ নায়ক কোন, কেনেকৈ কৰিবলৈ পালে, নিযুক্তি কেনেকৈ হৈছিল, এই কথাবিলাক কিন্তু এতিয়াও সম্পূৰ্ণ পোহৰলৈ অহা নাই। পৰীক্ষাটো কণ্ডাক্ট কৰিবলৈ দিছিলে প্ৰকৃততে কেৰালা ইলেক্ট্ৰনিক ডেভেলপমেণ্ট কৰ্পৰেশ্যনক, কেলট্ৰন। যেনেকৈ এমট্ৰনে অসমত বিভিন্ন পৰীক্ষা অনুষ্ঠিত কৰে, কেলট্ৰনৰ লগত সোধপোছ কৰা হ'লনে নাই। যেনেকৈ জুবিন গাৰ্গৰ লগত জাহাজত যোৱা 13জনক সোধপোছ নকৰিলে, ঠিক তেনেকৈ অসম আৰক্ষীৰ SIT বা সেই সময়ত যি CIDয়ে কেলেংকাৰী তদন্ত কৰিছিলে, তেওঁলোকে কেলট্ৰনৰ লগত কিমান তদন্ত কৰিলে, কথাখিনি কাৰ যোগেৰে এইখিনি হৈছিল, মধ্যস্থতাকাৰী কোন আছিল, এইবিলাক কিয় অসম্পূৰ্ণ কৰি থৈছে, মুখ্যমন্ত্ৰীৰ তাৰ পৰা কি লাভ হৈছে, এই কথাখিনি আমি জানিব বিচাৰোঁ। ঠিক তেনেকৈ আকৌ এটা অতি দুখ লগা ঘটনা হৈছিল। বিজেপিৰ এগৰাকী নেত্ৰী, প্ৰতিষ্ঠাপক, তেওঁৰ পিতৃ বুলি কোৱা হয়, ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যু হৈছিল আত্মহত্যা আৰু বুলি কোৱা হয়, ছুইচাইড নোট। তাতো তেওঁ নিযুক্তিৰ লগত কিবা খেলি মেলি, নিযুক্তিৰ কাৰোবাৰ পৰা ধন লেনদেন, এইবিলাকৰ কাৰণে তেওঁ
নিজৰ জীৱন হানি কৰিব লগা এটা অৱস্থা হৈছিল বুলি সেই সময়ত কোৱা হয়। বিজেপিৰ কিষাণ মৰ্চাৰ তেওঁ বিষয়ববীয়া আছিল। সেই গতিকে এনেকুৱা বহুত স্পষ্ট উদাহৰণ আছে যে আমি বহুত দূৰলৈ নাযাওঁ, কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে শাসকীয় পক্ষৰ মন্ত্ৰী হৈ থকা অৱস্থাত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত তেওঁ দুৰ্নীতি হৈছে বুলি নিজকে দুৰ্নীতি নোহোৱাকৈ নিযুক্তি দিছোঁ বুলি জাহিৰ কৰিবলৈ গৈ কিয় তেওঁ অসমত যদি কোনোবাই দুৰ্নীতিৰ যোগেৰে চাকৰি লৈছিল তেওঁলোকৰ ওপৰত কিয় ব্যৱস্থা লোৱা নাই, নে তেখেতসকলৰ লগত বৰ্তমানৰ মুখ্যমন্ত্ৰী কি বুজা পৰা আছে, এই কথাবিলাক আমাৰ ৰাইজক জনাব লাগে আৰু শাস্তি দিব লাগে। এই কথাটো মই আপোনালোকৰ মাধ্যমেৰে আজি দাবী কৰিছোঁ। আৰু ইয়াৰ উপৰিও এতিয়া অন্যান্য বিভিন্ন কথাসমূহ আছে, যিসমূহ হ'ল যে তেওঁলোকৰ যিখিনি প্ৰতিশ্ৰুতি আছিল যোৱা 10 বছৰে তেখেতসকলে পালন কৰা নাই। আমি 2017 চনত 365 দিন বিজেপি নেতৃত্বাধীন অসমৰ মিত্ৰজোঁট চৰকাৰৰ এবছৰীয়া কৰ্মকাণ্ডৰ এক পৰ্যালোচনা বুলি এখন পুস্তিকা উলিয়াইছিলোঁ। ইয়াত যিখিনি কথা লিখিছিলোঁ এতিয়াও সেইখিনি সেই একে পৰ্যায়তে আছে। 6 জনগোষ্ঠীৰ জনজাতিকৰণ সেই সময়ত প্ৰতিশ্ৰুতি, আজিলৈকে সেয়া নহ'ল। সংখ্যালঘু সমাজৰ সমস্যা তেওঁলোকে এইখিনিও নাইকিয়া কৰিম কৈছিল, জনজাতীয় সমস্যা নাইকিয়া কৰিম বুলি কৈছিল, কৃষিখণ্ডৰ সমস্যা তেওঁলোকে দূৰ কৰিম বুলি ভিজন ডকুমেণ্টত তেখেতসকলে প্ৰতিশ্ৰুতি দিছিল। ঠিক তেনেকৈ বানপানীৰ কথা আছিল, শক্তিখণ্ডৰ বিকাশ সাধন কৰিম বুলি বিজেপিৰ ভিজন ডকুমেণ্টত কৈছিল, কিন্তু শক্তিখণ্ডটো বিশেষ একো নহ'ল। বৰাক উপত্যকাৰ উন্নয়নৰ কথা ইয়াত উল্লেখ কৰা আছিল। ঠিক তেনেকৈ প্ৰতিশ্ৰুতিৰ বিভিন্ন দিশত তেওঁলোকে বিপৰীতমুখী যাত্ৰা যে কৰি আহিছে এয়া স্পষ্টভাৱে বৰ্তমানৰ সময়ত প্ৰমাণ হয়। মাতৃভাষাৰ বিদ্যালয়ৰ ধ্বংসৰ ভয়ংকৰ ষড়যন্ত্ৰৰ কথা আমি সেই সময়তে উল্লেখ কৰিছিলোঁ, সেই কথা এতিয়াও চলি আছে। আৰু এনেকৈয়ে তেওঁলোকে অসমৰ জনগণক যোৱা সময়ছোৱাত প্ৰবঞ্চনা কৰি আহিছে। নাগৰিকত্বৰ দাবীত চিলাপথাৰত নিখিল অসম বাঙালী উদ্ধাস্তসমূহে আছুৰ কাৰ্যালয় লণ্ডভণ্ড শ্বহীদ বেদী চুৰমাৰ কৰিছিল, ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত গুৰিয়াইছিল। ঠিক তেনেকৈ যোৱা সময়ছোৱাত যিখিনি প্ৰতিশ্ৰুতি আছিল জাতি মাটি ভেটি সুৰক্ষা, সেইখিনি কিন্তু নহ'ল। সেই গতিকে তেখেতসকলক আমি যেনেকৈ এবছৰ হওঁতেই প্ৰত্যাহ্বান জনাইছিলোঁ, সেই একেই প্ৰত্যাহ্বান আজি 10 বছৰ মূৰতো তেওঁলোকক জনাইছোঁ। আৰু তেওঁলোকে ভিজন ডকুমেণ্ট অনুসৰি কি কি কাম কৰিলে অসমৰ স্বাৰ্থত আৰু অসমৰ স্বাৰ্থ পৰিপন্থী কি কি কাম কৰিছে সেয়া আমি ক'ম। তেখেতসকলে অসমৰ স্বাৰ্থত কৰা কামখিনি ৰাইজক অৱগত কৰক এখন শ্বেতপত্ৰ প্ৰকাশ কৰি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।